ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত সভা সমিতিত তেওঁলোকে খাব নোৱাৰিব। মানে গো হত্যা মহাপাপ, গো হত্যা নিষিদ্ধ, এই ধৰণৰ আইন, এই ধৰণৰ সিদ্ধান্ত ল'ব পাৰিছে। কিহৰ কাৰণে পাৰিছে? একমাত্ৰ আমাৰ ভুলৰ কাৰণে পাৰিছে। আমি যদি ভাগ ভাগ নহলো হয়, আমি যদি একত্ৰিত হৈ থাকিলো হয়, আজি যদি অসমত বিজেপি চৰকাৰ নাহিলে হয়, তেতিয়াহ'লে এই সিদ্ধান্ত কেতিয়াও তেওঁলোকে ল'ব নোৱাৰিলে হয়। কিন্তু আজি ল'বলৈ কোনে অধিকাৰটো দিলে? আজি হিমন্ত বাহিনীৰ অধিকাৰটো আছে নেকি? নাই। আজি হিমন্ত বাহিনীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰি আছে, এই সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোক আমি একত্ৰিত হ'ব লাগিব। আজি আমচুৰ সভা সমিতিবিলাকত আপোনালোকে যোগদান কৰিব লাগিব। আমচুৱে যদি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে, তাতে আপোনালোকে থাকিব লাগিব। তেতিয়াহে আমচুৰ শক্তি থাকিব। আৰু যদি আমচুৰ শক্তিয়ে নাথাকে, আমচুৰ সভা সমিতিত আপোনালোকে নাথাকে, আপোনালোকৰ ল'ৰা ছোৱালী যদি আমচুত যোগদান নকৰে, আমচুৰ প্ৰতিটো কাৰ্যসূচী যদি আপোনালোকে শক্তিশালীভাৱে স্থিতি গ্ৰহণ নকৰে, তেতিয়াহ'লে আপোনালোকৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে অত্যাচাৰ হৈয়ে থাকিব। আজি আমাৰ চৰণ বড়ো ডাঙৰীয়ে কৈ গৈছে, বা ফ্ৰেছ প্ৰচাৰী ডাঙৰীয়ে কৈ গৈছে যে আমাৰ APSC পৰীক্ষাত আজি আপোনালোকে হিচাপ কৰি চাওকচোন, দৰং ওদালগুৰিত আমাৰ মানুহ আছে নেকি? আমাৰ মানুহ কোনোবা SS অফিচাৰ ভালকে আছে নেকি? IS অফিচাৰ আছে নেকি? বা DSP বা কোনোবা এডিশনাল SP বা তেনেকুৱা SP ৰেংকৰ আমাৰ কোনোবা মানুহ আছে নেকি? নাই। আজি আমাৰ ভাল এজন পুলিচ অফিচাৰ নাই, আজি আমাৰ ভাল এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ নাই। এইবিলাক ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগিব। আজি মই দেখিছোঁ ইয়াতে, আজি যদি ইয়াতে অলপ আগতে নৃত্য পৰিৱেশন আৰম্ভ কৰে, মানুহ দৌৰি আহিব। যদি সেই যে তাতে গল্প কৰি থকা সেই ল'ৰাকেইটা নৃত্য দিয়াৰ লগে লগে ইয়াত আহি সন্মুখত থিয় হৈ যাব, মোবাইলকে ডাঙৰি লৈ যাওঁ, ধুনীয়াকৈ ফটোটো মাৰি ল'ব। মাৰিবনে নাই? চবেই ভিডিঅ', চবেই মোবাইলত হাতে হাতে হাত লৈ ধুনীয়াকৈ ফেচবুক, ইউটিউব বিভিন্ন জেগাত দি থাকিব। কিন্তু বাস্তৱ কথাত আমি কেতিয়াও নাহোঁ। আজি আপোনালোকে কওকচোন যে বৃহত্তৰ ওদালগুৰি জিলা বা ঐক্যাবাৰী অঞ্চলত এইখিনি আপোনালোকে মানুহ নেকি? ইয়াতকৈতো মানুহ বহুত আছে। জিলাৰ ইক্ৰাবাৰী অঞ্চলৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ, এই সিদ্ধান্তটো চৰম হিতাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্ত স্বৈৰাচাৰী সিদ্ধান্ত। এজন একনায়কত্ববাদী চৰকাৰেহে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এটা ধৰ্মীয় অনুভূতি আঘাত আনিছে আৰু ধৰ্মীয় পৰম্পৰাক আঘাত আনিছে। ধৰ্মীয় পৰম্পৰাক এই ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিষিদ্ধকৰণৰ যি সিদ্ধান্ত কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা 26ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যাগুৰুৰ মাজত বিভেদ আনিব। এই বিভেদ কেতিয়াও মানি লোৱা নহয়। আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ, প্ৰতিটো জাতি জনগোষ্ঠীক আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা স্বৈৰাচাৰী চৰকাৰ, এটা হিটলাৰী চৰকাৰ। গতিকে তেওঁলোকে যিটো সময়ত অত্যাধিক মূল্যবৃদ্ধি হৈছে, যিটো সময়ত ড্ৰাগছৰ প্ৰভাৱ মানে বন্ধ কৰিব পৰা নাই, যিটো সময়ত মূল্যবৃদ্ধি, যিটো সময়ত চৰকাৰী চাকৰি 1 লাখ চাকৰি দিম বুলি কৈছিলে 1 বছৰৰ ভিতৰত, আজিলৈকে চাকৰি দিব পৰা নাই। গতিকে সেইখন চৰকাৰে আচলতে জনগণৰ মটিভেট কৰিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সিদ্ধান্ত আমচুৱেও মানি নলয়, সংখ্যালঘু জনগণেও মানি নলয়, মুছলমান সমাজেও মানি নলয়। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটাৰ পিছত এটাকে সংখ্যালঘু জনগণৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু এয়া তেওঁলোকে প্ৰমাণ কৰিছে। আচলতে বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণভাৱে সংখ্যালঘু বিৰোধী, সম্পূৰ্ণভাৱে মুছলমান বিৰোধী আৰু তাকে তেওঁলোকে প্ৰমাণ কৰিছে। আজি আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপিত থকা যিসকল মুছলমান ব্যক্তি আছে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ, তেওঁলোকে বিজেপি দলটো ত্যাগ কৰিব লাগে। কাৰণ যিটো বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকে সিদ্ধান্ত ল'ব পাৰিছে, আজি ভূমিৰ অধিকাৰ
অধিকাৰ আমাৰ পৰা নাইকিয়া কৰিব বিচাৰিছে আজি আমাৰ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে মছজিদৰ ওপৰত আক্ৰমণ কৰিছে আমাক উচ্ছেদ কৰিছে তাৰ পিছতো সেই মুছলমান মানুহসকলে যিসকলে বিজেপি কৰি আছে আমিতো ভাবো তেওঁলোকে মুছলমানৰ মানে তেওঁলোকে মুছলমানে নহয় মুছলমান ব্যক্তিসকলে কেতিয়াও বিজেপি কৰিব নোৱাৰে যিখন বিজেপি চৰকাৰে মুছলমানক নিষেধ কৰিব বিচাৰিছে তাৰ পিছতো মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকে সিদ্ধান্ত গ্ৰহণ কৰি আছে গতিকে এই কথাবিলাক সদন আৰু ৰাইজক আমি বিচাৰ্য বিষয় ৰাইজৰ ওচৰত আমি বিচাৰ দিছোঁ আৰু আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন হিচাপে অনাগত দিনত সংখ্যালঘু জনগণৰ অধিকাৰলৈ মাত মাতিম এই কোনো পৰ্যায়ে পিছুকি আহিব নাহো আমি আৰু আমি আপোনালোকৰ যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 100 বাৰ জন্ম হ'লেও সংখ্যালঘু মুছলমানক নিষেধ কৰিব নোৱাৰে অসমৰ সংখ্যালঘু জনগণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে আমছে যুঁজি গৈছে